মৰ্ণিং আৰু সৰুকৈ ছুটিকৈ ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ যে ভাইটি এজনে কমেণ্টটো দিয়ে দিছোঁ বাৰু কৈছে যে যিকোনো ধৰণৰ ইলেক্ট্ৰিচিয়ান হওক মেকানিক এনেকুৱা মানে 3 বছৰ কৰা হ'লেহে ৰিগত পায় নেকি বুলি মানে 3 বছৰ মানে কি হ'ল 3 বছৰ যেনেকৈ মেকানিকেলৰ 3 বছৰ এনেকুৱা ধৰণে আৰু 3 বছৰ পঢ়া হ'ব লাগে নেকি বুলি সুধিছে। তো এনেকুৱা নহয় যে যিটো কোৰ্চ যিমান বছৰ থাকে সেইটোতো আপুনি কৰিবই লাগিব নহয় জানো। 3 বছৰ বুলি ইয়াত কথা নাই, কিন্তু এক্সপিৰিয়েঞ্চ ৰিগত কৰা এক্সপিৰিয়েঞ্চ আপোনাক 3 বছৰ লাগিব, তেতিয়াহে এটা ৰিগত আপুনি এজ এ মেকানিক এজ এ ইলেক্ট্ৰিচিয়ান হিচাপে জইন কৰিব পাৰিব। মানে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰ, 3 বছৰ যে পঢ়া কোৰ্চটো লাগিব এনেকুৱা নহয়। কিছুমানৰ মেকানিকৰ কিছুমান এবছৰীয়াও থাকে, কিছুমানৰ 2 বছৰীয়াও, কিছুমানৰ 3 বছৰীয়াও থাকিব পাৰে নহয় জানো। গতিকে সেইকাৰণে আপোনাৰ এবছৰ পঢ়িলেও আপুনি ডিজেল মেকানিক পঢ়িলেও আপুনি ৰিগত জইন কৰিব পাৰিব, কিন্তু আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। এক্সপিৰিয়েঞ্চ 3 বছৰ লাগিব আজিকালি ৰিগত, কাৰণ আপুনি ৰিগটোৰ বিষয়ে জানিব লাগিব, ইঞ্জিন কেইটাৰ বিষয়ে জানিব লাগিব, তেতিয়াহে ৰিগত জইন কৰিব পাৰিব, জইন কৰি কাম কৰিব পাৰিব নহয় জানো। সেইটোৱে কথা। আপুনি এবছৰে কৰক, 2 বছৰে কৰক, 3 বছৰে কৰক, কিন্তু আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, কামবিলাক জানিব লাগিব, তেতিয়াহে ৰিগত এজ এ ইলেক্ট্ৰিচিয়ান হিচাপে জইন কৰিব, এজ এ মেকানিক হিচাপে জইন কৰিব। নহ'লে কিন্তু আপোনাৰ যদি কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাথাকে তেতিয়া আপুনি এজ এ হেল্পাৰ হিচাপে, এজ এ ট্ৰেইনাৰ হিচাপে জইন কৰিব লাগিব, কামখিনি শিকিব লাগিব। শিকিলেহে ৰিগটোৰ বিষয়ে জানিলেহে আপুনি কাম কৰিব পাৰিব। তো সেইটো কথা। তো বুজি পাইছে? যদি বুজি পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু কিবা কথা যদি বুজি নাই পোৱা কমেণ্ট কৰিবা, মেছেজ কৰি জনাব, মই তাৰ ওপৰত বুজাবলৈ শিকাবলৈ চেষ্টা কৰিম। জয় অসম।